अगर तुम हार गए तो जीरो से शुरू करने वाले को हारने का डर नहीं होता। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ। আজি আপোনালোকলৈ নতুন ভিডিঅ' এটা লৈছো। আজিৰ ভিডিঅ'টো টপিক আপোনালোকে নিশ্চয় গম পাইছে থাম্বনেইল চাই পিনে। বহুতো বন্ধু বান্ধৱে কমেণ্ট কৰি আছিলে যে দাদা চাইকেলিঙৰ ওপৰত এটা ভিডিঅ' লাগে। গতিকে আজি মই চাইকেলিঙৰ ওপৰত এটা ভিডিঅ' লৈ আহিছো। আৰু আপোনালোকে ভিডিঅ'টো ভালদৰে লাষ্টলৈকে ভালদৰে চাব আৰু কাটি নাচাব। যদি কাটি চাই টোটাল বুজি নাপাব, যদি বুজি নাপায় তেন্তে আপোনালোকে চাইকেলিং মানে ওপৰত কৰিব নোৱাৰিব। আপোনালোকে যে লং জাম্পত ধৰি লৈছো, আপোনালোকে যদি 15.5 ফুট যদি ধৰি লৈছো, 15 ফুট 14 ফুট এনেকৈ যদি মাৰি আছে, আপোনালোকে যদি চাইকেলিংটো যদি ওপৰত মাৰি দিব পাৰে তেন্তে আপোনালোকৰ 16.5 ফুট মানে ইজি আহি যাব। হয়তো তাতকৈ বেছি আহি যাব পাৰে, কিন্তু বাট আপোনালোকক মানে কথাটো কৈছো আৰু ধৰি লওক মানে সিমানটো আহি যাব। গতিকে আপোনালোকে ভালদৰে শিকি লওক। আপোনালোকক আজি মই 3টা এক্সাৰচাইজ কৰি দেখাম আৰু মানে চাইকেলিঙৰ কাৰণে, আৰু 2টা টিপছ দিম, মানে বেষ্ট টিপছ। আৰু এইকেইটা এক্সাৰচাইজ আপোনালোকে কৰিব, আপোনালোকৰ চাইকেলিং আহিবই। এতিয়া বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেললৈ যদি নতুনকৈ আহিছে, প্ৰথমবাৰৰ কাৰণে যদি আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। এতিয়া মই দেৰগাঁৱত আছোঁ। দেৰগাঁৱৰ ফিল্ডখন আপোনালোকক মই দেখাই দিম। আৰু ইয়াত মানে আগতে বালি পেলোৱা নাছিলে, এতিয়া বালি পেলাই থৈছে। আপোনালোকক মই এতিয়া ইয়াতে দেখাম, ভালেই হ'ল। বন্ধুসকল, মই দেৰগাঁৱত আছোঁ। দেৰগাঁও এতিয়া PTC গ্ৰাউণ্ডত আছোঁ। PTC গ্ৰাউণ্ডখন আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাওক। ট্ৰেকটো পূৰা 400 মিটাৰ ট্ৰেক আছে। দৌৰি বহুত বেছি ভাল লাগে। ইয়াতো ল'ৰাবিলাকে প্ৰেক্টিছ কৰে, কিন্তু মৰ্ণিং টাইমত কৰেহি, মৰ্ণিং ইভিনিং এনেকৈ কৰেহি। মই এতিয়া 11:30 বাজিছে, এতিয়া 11:30 বজাত আছোঁ। আৰু ইয়াতে মানে লং জাম্পৰ এইখন পিচখন আগতে খান্দি থৈছিলে, কিন্তু বনোৱা নাছিলে, মানে বালি দিয়া নাছিলে। এতিয়া আছাম পুলিচ মিট হ'ব, পুলিচ মিটৰ কাৰণে এতিয়া বালি পেলাই দিলে। 4 দিনমান হ'ল বালি পেলোৱা, ভালেই হ'ল। এতিয়া আগতে মই লং জাম্পৰ ভিডিঅ' বনাবলৈ মানে বেলেগত যাবলগীয়া হয়, এতিয়া মোৰ ওচৰতে আৰু লং জাম্পৰ পিচখন হ'ল, এতিয়া ভাল হ'ল। বন্ধুসকল, আমি লং জাম্প কৰাৰ আগত আমি অলপ দৌৰি ল'ব লাগে, মানে গাটো গৰম কৰি ল'ব লাগে। আপোনালোকেও মানে গাটো গৰম কৰি পিনে লং জাম্প কৰিব, ঠিক আছে। ডাইৰেক্ট মানে গৈ পিনে লং জাম্প কৰি নিদিব, আপোনালোকৰ লং জাম্প এনেকৈ নাহে। আপোনালোকৰ যদি গাটো গৰম হৈ থাকে তেতিয়াহে আপোনালোকৰ লং জাম্প আহিব। গতিকে অলপ দৌৰি লওঁ, তাৰপিছত আপোনালোকৰ এক্সাৰচাইজটা কৰি দেখাম। বন্ধুসকল, আপোনালোকে প্ৰথমে আপোনালোকৰ হাত ভৰিকেইটা ঘূৰাই ল'ব, মানে আপোনালোকক এতিয়া কেনেকৈ ঘূৰাব লাগে দেখাই দিম। আৰু আপোনালোকে ইণ্টাৰভিউতে হওক বা প্ৰেক্টিছ কৰাৰ আগতে হওক, আপোনালোকে চাইকেলিঙৰ কাৰণে আপোনালোকে হাত আৰু ভৰি এনেকৈ ঘূৰাব, ঠিক আছে। মানে আপোনালোকে হাত ভৰি পূৰা ফ্ৰী কৰি লওক এনেকৈ ঘূৰাই পিনে। ইয়াত যদি আপোনালোকে এনেকৈ ঘূৰাই নাই, তাৰমানে আপোনালোকে লং জাম্প কৰিলে মানে আপোনালোকে ওপৰটো এনেকৈ ঘূৰাব পাৰিব। বন্ধুসকল, এইটো আমাৰ ফাৰ্ষ্ট এক্সাৰচাইজ। আপোনালোকে যিমান পাৰে ওপৰলৈ জাম্প কৰিব। ওপৰলৈ জাম্প কৰি আপোনালোকে ভৰি এটা খুচাই দিব লাগে। আপোনালোকে পজিশ্যনটো চাওক, হাতৰ ভৰি পজিশ্যনটো চাওক। আৰু আপোনালোকে এই এক্সাৰচাইজটো 10 মিটাৰ বা 15 মিটাৰ কৰিব। আপোনালোকে 4টা বা 5টা ছেট কৰিব, ঠিক আছে। বন্ধুসকল, আমাৰ এতিয়া ছেকেণ্ড এক্সাৰচাইজ হৈ গ'ল। এইটো আমাৰ ফাৰ্ষ্ট এক্সাৰচাইজ। আপোনালোকে এনেকৈ অলপ দৌৰি আহিব আৰু ওপৰলৈ জাম্প কৰি আপোনালোকে ভৰিকেইটা ওপৰত চলাব চাব। আপোনালোকে প্ৰথমতে অলপ মানে প্ৰব্লেম হ'ব, পিছত আপোনালোকে কৰি থাকিলে আপোনালোকৰ এইটো এক্সাৰচাইজ আহি যাব। বাট আপোনালোকে ট্ৰাই কৰিলেই হ'ল, আপোনালোকে এইটো এক্সাৰচাইজ কৰিব। বন্ধুসকল, আমাৰ ফাৰ্ষ্ট এক্সাৰচাইজ ছেকেণ্ড এক্সাৰচাইজ হৈ গ'ল। গতিকে আপোনালোকে এতিয়া থাৰ্ড এক্সাৰচাইজটো চাওক। আপোনালোকে যিমান পাৰে ওপৰলৈ জঁপিয়াব আৰু এটা ঠেং এনেকৈ দাঙি ল'ব। মই অলপ দূৰলৈ আহিছোঁ, কিন্তু আপোনালোকে যিমান পাৰে ওপৰলৈ জঁপিয়াব, ঠিক আছে। বন্ধুসকল, আপোনালোকক 3টা এক্সাৰচাইজৰ কথা কৈছিলোঁ, আপোনালোকক 3টা এক্সাৰচাইজ কৰিব দিলোঁ। এতিয়া আমি টিপছ 2টা আৰম্ভ কৰিম। টিপছ 2টা কৰিবলৈ আমাক বালিৰ বস্তা এটা লাগিব। বস্তা মই লৈ আহিছোঁ, বালিৰ বস্তা লৈ আহিছোঁ, ৰছী লৈ আহিছোঁ। এতিয়া প্ৰথমে বালিৰ পৰা 1 বস্তা ভৰাই ল'ম, তাৰপিছত আপোনালোকক কেনেকৈ কৰিব লাগে দেখাম, ঠিক আছে। আমি এতিয়া প্ৰথম বালি ভৰাই লওঁ। বন্ধুসকল, বালি বস্তাটো ওচৰলৈ লৈ যাওঁ, কাৰণ তাৰ পৰা জাম্প কৰিম। তাৰ পৰা জাম্প কৰিব হ'লে মই অকলে ইয়াৰ পৰা দাঙি দিবলৈ অকণমান দিগদাৰ হ'ব। সেইকাৰণে অলপ আগত ভৰাই লওঁগৈ, তাৰপিছত আগত বালিখিনি বাকি দিম জেগাই জেগাই। বন্ধুসকল, আমাৰ বালি ভৰোৱা হৈ গ'ল, পূৰা 1 বস্তা বালি ভৰাই ল'লোঁ। বালি 1 বস্তা আমি কিয় ভৰাই ল'লোঁ আপোনালোকে জানেনে? আমি হাইট ল'বৰ কাৰণে বালি 1 বস্তা ভৰাই ল'লোঁ। আপোনালোকেও মানে এনেকৈ বালি 1 বস্তা এনেকৈ বালি ভৰাই ল'ব। বালি ভৰাই পিনে আপোনালোকে জাম্প কৰিব। আপোনালোকে বালি ভৰাই যদি জাম্প কৰে নাই, আপোনালোকৰ হাইটটো আহিব। যদি আপোনালোকৰ হাইটটো আহে, আপোনালোকে ওপৰত মানে চাইকেলিং শিকিবলৈ সুবিধা হ'ব। সেইকাৰণে আপোনালোকক ভৰাই ল'ব এনেকৈ। মই এতিয়া কৰি দেখাম কেনেকৈ কৰিব লাগে, আপোনালোকেও তেনেকৈ কৰিব, ঠিক আছে। ব'লক
বন্ধুসকল আপোনালোকে লং জাম্প কৰাৰ আগত আপোনালোকে 4-5টা আপোনালোকে ষ্টাৰ্ট মাৰি ল'ব মানে আপোনালোকে শ্বৰ্ট ৰান মাৰি ল'ব মানে তাত ইণ্টাৰভিউ নালাগে বাট আপোনালোকে প্ৰেক্টিছ কৰোঁতে মাৰি ল'ব ঠিক আছে বন্ধুসকল আপোনালোকে যিমান পাৰে হাইট উঠিব মানে ওপৰলৈ যাব আৰু ওপৰত আপোনালোকে মই দেখুৱাৰ দৰে আপোনালোকে ভৰি হাত ওপৰতে মানে আপোনালোকে চলাবলৈ চাওক বন্ধুসকল আপোনালোকে ভুল এটা নকৰিব যে আপোনালোকে 2 টাইম প্ৰেক্টিছ নকৰিব মৰ্নিঙো ইভিনিঙো আপোনালোকে 2 টাইম লং জাম্পৰ প্ৰেক্টিছ নকৰিব মানে আপোনালোকে যদি দুইটা টাইমে যদি আপোনালোকে লং জাম্পৰ প্ৰেক্টিছ কৰে আপোনালোকে ভৰিতে বহুত কষ্ট পায় গতিকে আপোনালোকে এটা টাইমে প্ৰেক্টিছ কৰক লং জাম্পৰ ভালকৈ কৰক ঠিক আছে আপোনালোকে এটা টাইমে কৰিব গতিকে বন্ধুসকল আপোনালোকক 3টা এক্সাৰচাইজ দিলোঁ এটা টিপছ দিলোঁ আৰু লাষ্ট আমাৰ টিপছটো আছে আপোনালোকে চাওক বন্ধুসকল আমাৰ ফাৰ্ষ্ট টিপছটো হৈ গ'ল আপোনালোকক দেখুৱালোঁ মানে আপোনালোকে কেনেকৈ জাম্প কৰিব লাগিব আৰু বস্তাৰ পৰা কেনেকৈ হাত ল'ব লাগিব কেনেকৈ জাম্প কৰিব লাগিব আপোনালোকক চাইকেলিং মই দেখুৱাই দিলোঁ আমাৰ এতিয়া ছেকেণ্ড টিপছটো হৈছে এটা বেষ্ট টিপছ আপোনালোকে ছেকেণ্ড টিপছটো এপ্লাই কৰিব পাৰে যিসকল মানে বস্তাত যদি নাহে ঠিক আছে আপোনালোকে ছেকেণ্ড টিপছটো এপ্লাই কৰিব আপোনালোকৰ ঘৰৰ ওচৰত নিশ্চয় নদী পুখুৰী আছে আপোনালোকৰ ঘৰৰ ওচৰত যদি নদী পুখুৰী আছে আপোনালোকে কি কৰিব তাৰ গৰা ওপৰৰ পৰা জাম্প কৰিব তাকে বুলি আপোনালোকক গৰা ওপৰৰ পৰা জাম্প কৰিব কৈছোঁ আপোনালোকে যদি সাঁতুৰিব নাজানে তেন্তে আপোনালোকে জাম্প নকৰিব ঠিক আছে পানীত আপোনালোকে নচপিয়াব যদিও জঁপিয়াই আপোনালোকে মানে আগতে চাই ল'ব কেনেবাকৈ মই ডুব যাম নেকি আৰু আপোনালোকে জুখি মেলি চাই ল'ব যদি মানে আপোনালোকে ডুব নাযায় তেন্তে আপোনালোকে জাম্প কৰিব পানীত জাম্প কৰিলে আপোনালোকে মানে পৰি গ'লেও আপোনালোকে দুখ নাপায় গতিকে আপোনালোকে যিমান পাৰে আপোনালোকে গৰাৰ পৰা যিমান হাইট লৈ পাৰে আপোনালোকে জাম্প কৰিব তাতে ওপৰতে আপোনালোকে চাইকেলিং শিকিব পাৰিব আমাৰ এতিয়া দ্বিতীয় টিপছটো হৈ গ'ল বন্ধুসকল আজি আপোনালোকক 3টা এক্সাৰচাইজ কৰি দেখালোঁ আৰু আপোনালোকক 2টা টিপছ দিলোঁ আপোনালোকে এক্সাৰচাইজ 3টা ভালদৰে কৰিব আৰু আপোনালোকে টিপছকেইটা ভালদৰে ফ'ল' কৰিব আপোনালোকৰ চাইকেলিং আহিবই আৰু হয়তো আপোনালোকৰ একেদিনাখনে চাইকেলিং নাহিব পাৰে বাট আপোনালোকে কৰি থাকিলে আপোনালোকৰ মানে যিকোনো কাম হ'বই আৰু হ'বই লাগিব আৰু আপোনালোকে কৰিবই লাগিব ঠিক আছে আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুন গৈছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু আপোনালোকে যিবিলাকৰ মানে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি তেওঁলোকৰ অহা নাই আপোনালোকে শ্বেয়াৰ কৰি দিব ঠিক আছে আজিলৈ পাই তেন্তে জয় আই অসম